Welcome to all of you. We are watching Pranthal Education. My name is Pranthal Hazarika. You can see on my screen Assam Engineering Service Recruitment Board, simply called AESRB. This one is the new commission for the engineer department, and you can see on my screen AESRB launched the examination schedule. Just read the notice. This is for information for all the candidates who have applied online for the recruitment to the post of lecturer technical, lecturer non-technical, senior instructor, and librarian in the government engineering college and polytechnics. In the advertisement issued video 5 now AESRB 01 2024, AESRB 02 2024, AESRB 03 2024. That dates conducting on OMR MCQ based written tests have been finalized as mentioned below. So ইয়াতে এটা বস্তু জানিব পাৰিছো আমি যে যেটো আমাৰ এক্সাম হ'ব এই এক্সামটো OMR বেস সিটত হ'ব MCQ অপশন থাকিব ঠিক আছে মাল্টিপল চয়েস কোৱেশ্চন বেসড হ'ব এটা অপশন থাকিব চাৰিটাকে আৰু যে হয়তো ইয়াতে দিয়া নাই এই বস্তুটো মই জানাব বিচাৰিছো টোটাল নাম্বাৰ অফ কোৱেশ্চন থাকিব আপোনালোকৰ এক্সামটোত 75 টা ঠিক আছে 75 টা কোৱেশ্চনস থাকিব ঠিক আছে যোৱাবাৰ কিন্তু ইয়াতে সময়টো 2 ঘণ্টা 30 মিনিট আছিল ঠিক আছে সো এবাৰটো গম নাপাও এবাৰটো এতিয়ালৈকে চাগে দিয়া নাই এতিয়াত ঠিক আছে আৰু এতে চাব পাৰে আপোনালোকে লেকচাৰ টেকনিক্যাল ইটো পোষ্টৰ এক্সাম আছে আপোনালোকৰ 28 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত 28 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চৰ ভিতৰত এইকিটা লেকচাৰ টেকনিক্যালৰ এক্সাম কিটা হ'ব ঠিক আছে 4 দিন আছে আপোনালোকৰ ঠিক আছে নেক্সট আহিব লেকচাৰ নন টেকনিক্যালৰ কাৰণে নন টেকনিক্যালটো আছে 28 তাৰিখ আৰু 1 তাৰিখ 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চত আছে এটো ঠিক আছে আৰু জিবিলাকৰ সিনিয়ৰ ইনস্ট্ৰাক্টৰ আছে তেওঁলোকৰ 28 তাৰিখৰ পৰা আৰম্ভণি হ'ব একদম 5 মাৰ্চলৈকে তেওঁলোকৰ দিঘলীয়া হয় অলপ ঠিক আছে সিনিয়ৰ ইনস্ট্ৰাক্টৰ যেটো আছে তো তেওঁলোকৰটো অলপ দিঘলীয়া হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভণি হ'ব আৰু 5 মাৰ্চত তেওঁলোকৰ এক্সাম শেষ হ'ব সকলোৰে এক্সাম বেলেগ হ'ব ঠিক আছে সো এইটো বাস মই আইডিয়াটো হে দিছো যে সিনিয়ৰ ইনস্ট্ৰাক্টৰৰ এক্সাম 28 পৰা 5 ভিতৰত হ'ব ডিপাৰ্টমেন্ট ওয়াইজ ব্ৰাঞ্চ ওয়াইজ সকলোৰে ডেট বেলেগ হ'ব এতিয়া আহিলে লাইব্ৰেৰিয়ান ইন গভৰ্নমেন্ট ইঞ্জিনিয়াৰিং কলেজ ইটো 1 মাৰ্চত হ'ব ঠিক আছে লাইব্ৰেৰিয়ান ইন গভৰ্নমেন্ট পলিটেকনিক বিলাকত ইটো আপোনাৰ 1 মাৰ্চত হ'ব ঠিক আছে লেকচাৰ টেকনিক্যাল আৰ্কিটেকচাৰ ইটো আৰ্কিটেকচাৰ টেকনিক্যালৰ কাৰণে ঠিক আছে ইটো 1 মাৰ্চত হ'ব ওকে তো লেকচাৰ টেকনিক্যাল আৰ্ট এণ্ড ড্ৰয়িং টো ইটো 1 তাৰিখে মাৰ্চত হ'ব তো দেখিবলৈ পাইছে 1 তাৰিখে লাইব্ৰেৰিয়ান তাৰ পিছত গভৰ্নমেন্ট পলিটেকনিক কলেজ বিলাকৰ অৰ্থাৎ ইঞ্জিনিয়াৰিং কলেজৰ লগতে লেকচাৰ টেকনিক্যাল আৰ্কিটেকচাৰ আৰু লেকচাৰ আৰ্ট এণ্ড ড্ৰয়িং এই চাৰিটা আপোনালোকৰ 1 তাৰিখে হ'ব অৰ্থাৎ 1 মাৰ্চত এইকিটা হ'ব একেলগে ঠিক আছে আৰু লগতে এই এক্সামখিনি হৈ থাকিব এক্সাম সেন্টাৰ বেলেগ হ'ব এক্সাম টাইমিং বেলেগ হ'ব শিফট বেলেগ হ'ব তো সকলোকে অল দ্য বেষ্ট জনালো আৰু লাষ্টত তেওঁলোকে লিখিছে the details of venue and respective dates of written test will be available in the admit card which will be issued 7 days prior to the starting of the examination date that to be downloadable from the official website AESRB venue of the all examination center will be in and around Guwahati যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন 7 দিন আগতে এক্সামৰ 7 দিন আগতে ডাউনলোড কৰিব পাৰিব আৰু এটো আপোনালোকে যেটো AESRB পোৰ্টেল আছে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু এক্সাম সেন্টাৰ বিলাক গটেজ এক্সাম যিবিলাক আছে সেইবিলাক গুৱাহাটীত হ'ব ঠিক আছে এৰাউণ্ড ইন গুৱাহাটী ভিতৰতে হ'ব ওকে সো বিশেষ চিন্তা কৰিবলগীয়া একো নাই ভালদৰে পঢ়ক অল দ্য বেষ্ট টু অল অফ ইউ থ্যাংক ইউ সো মাচ আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅটো চাইছে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব টু কৰিবই যেহেতু মই সদায় নতুন ভিডিঅ লৈ আহো সাবস্ক্ৰাইব কৰিলেহে জানিব পাৰিব আপোনালোকে ধন্যবাদ